অভিভাৱক বুলি ক'ব লাগিব ভুৱন ৰাজখোৱাদেৱ। কিন্তু মই ইমান মানে কি পাপ কৰিছিলোঁ, ইয়াত চাকৰি কৰিবলৈ ইমান কষ্ট হৈছে মোৰ আহিবলৈ ইয়াত। গতিকে বুধেশ্বৰ গগৈ ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ, মই শ্ৰী দেৱজিৎ গগৈয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আছোঁহি ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ দুলীয়া লাহোৱাল গাঁৱত। আপোনালোকে দেখিছে দুলীয়া লাহোৱাল মধ্য ইংৰাজী বিদ্যালয়। ইয়াত এজন শিক্ষাগুৰুৱে 32টা বছৰ তেখেতে এই স্কুলখনতে শিক্ষা দি আহিছিল। গতিকে ময়ো ভাবিলোঁ আপোনালোকৰ আগত ছাৰক চিনাকি কৰি দিওঁ। আজি শিক্ষক দিৱসৰ উপলক্ষে এই স্কুলখনৰ শিক্ষাগুৰু তথা ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ কাৰণে বিদায় সভা আয়োজন কৰিছে। ছাৰৰ নাম হ'ল প্ৰাঞ্জল প্ৰতিম শইকীয়া, তেখেতৰ ঘৰ ডিব্ৰুগড় চিংচাপৰিত। গতিকে এতিয়া বেছি দেৰি নকৰোঁ, বলক যাওঁ ছাৰৰ লগত চিনাকি কৰি দিওঁ। আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1992 চনৰ মে' মাহত তাৰিখটো 26 তাৰিখ আছিলে। মই যেতিয়া এখন বিদ্যালয়ত মোৰ এপইণ্টমেণ্ট হৈছে বুলি গম পালোঁ, তেতিয়া মই আহিলোঁ ইয়ালৈ। আহি পেলাই সেইটো সময়ত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল সঞ্জীৱ কুমাৰ গগৈ ডাঙৰীয়া, আৰু আমাৰ মিহিৰ গগৈ ছাৰ, বিজু কুমাৰ আগৰৱালা ছাৰ, আৰু এজন আছিলে হেমন্ত ডেকা বৰুৱা। সেইখিনি মানুহৰ আৰু এজন আমাৰ অভিভাৱক বুলি ক'ব লাগিব ভুৱন ৰাজখোৱাদেৱ। ভুৱন ৰাজখোৱাদেৱ এইখন স্কুলৰ একদম প্ৰতিষ্ঠাৰ কালৰে পৰা এজন পুৰুধা ব্যক্তি, আৰু তেওঁ স্কুলখনৰ কাৰণে বহুত ত্যাগ কৰিলে, তেওঁৰ পৰিয়ালটোৰ ফালৰ পৰাও বহুতখিনি কৰিলে। আৰু আহি পেলাই মই এইখন স্কুলত যেতিয়া সোমাইছিলোঁ, তেতিয়া সেই সিটো ছাইডত আছিলে তেতিয়া ভঙা বেৰ, মানে ওপৰত টিং আছে, কিন্তু ছাইডৰ বেৰবিলাকেদি ইপাৰ সিপাৰ দেখি থাকে। কিন্তু মোৰ মনত কেতিয়াও ভাৱ হোৱা নাছিলে যে মই ইয়াত কেনেকৈ চাকৰি কৰিম। মই এটা পজিটিভ থিংকিং লৈ আহিছিলোঁ, ল'ৰা ছোৱালীক পঢ়াম বুলি। যেতিয়া চাকৰিটো পাইছোঁ, মই ল'ৰা ছোৱালীক পঢ়াম। প্ৰথম অৱস্থাত বহুদিন মই শিক্ষাৰ পৰা আঁতৰি থকাৰ কাৰণে মোৰ প্ৰথম অৱস্থাত অলপ নিজৰে দুমোজা লগা নিচিনা হৈছিলে। আৰু সেইটো সময়ত মই আনকি কিছুমান বিষয় মই আকৌ কিতাপ পঢ়ি পেলাই নতুনকৈ শিকিবলগীয়া হ'ল। আৰু কোৰ্চবিলাক দিনক দিনে সদায় আপগ্ৰেড হৈ থাকে, কাৰণ আজি আমি যিখিনি পঢ়াইছোঁ আৰু 10 বছৰ পিছত এইখিনি নাথাকে। সেইটো কোৰ্চ গৈ পেলাই বেলেগ ওপৰ কোৰ্চখিনি আহি তালৈ আহি যায়। আমি যেতিয়া ইয়াত পঢ়াবলৈ আহিছোঁ, তেতিয়া আমি BSc পঢ়ি থকা বস্তুখিনি মই ক্লাছ 8ত পঢ়াইছোঁ। কথাটো তেনেকুৱা। আৰু সেইটো কাৰণে মই ল'ৰা ছোৱালীখিনিক সেইটো সময়ত যিমান পাৰোঁ মই চেষ্টা কৰি পেলাই মই পঢ়াবলৈ চেষ্টা কৰিছিলোঁ, আৰু পৰাপক্ষত তেওঁলোকক মই মৰমেৰে বুজাবলৈ চাইছিলোঁ। কাটচিত কেতিয়াবা মই হয়তো মোৰ মনতো নাই, মই কেইদিন এছাৰি ল'বলগীয়া হৈছে। মোৰ মনত নপৰে, তাৰমানে মই কেইদিন এছাৰি ল'লোঁ মাৰপিট কৰি, কিন্তু মৰমেৰে বুজাইছিলোঁ। আৰু ল'ৰা ছোৱালীখিনিয়ে তেনেকৈ মোক সহযোগো কৰিছিলে। আৰু সেইটো সময়ত আমাৰ বিদ্যালয়ৰ পৰা পাছ কৰা ল'ৰা ছোৱালীয়ে BA পৰ্যন্ত পাছ কৰিলে। তো সেইফালৰ পৰা আমি ক'ব লাগিব যে আমাৰ স্কুলখনৰ শিক্ষা ব্যৱস্থাটো উন্নত মানৰ বুলিয়ে ক'ব লাগিব, কাৰণ নহ'লে BA পাছ নকৰেগৈ, আধাতে ৰৈ যায় বা স্কুল এৰে, এনেকুৱা হয়। বাগানৰ কিছু অংশ ল'ৰা ছোৱালীয়ে সেইটো পৰিৱেশৰ তাগিদাতে হওক বা অৰ্থনৈতিক তাগিদাতে হওক, তেওঁলোকে মানে বাগানত সোমাই দিবলগীয়া হয়, বা কোনোবা ছোৱালী বিয়া হৈ গুচি যায়, গৈ পেলাই মানে পাতুৰিব লাগে বা এনেকুৱা হৈ পেলাই বহুত বিদ্যালয়ৰ পৰা এৰ খায়। কিন্তু বাদ বাকী আমি যিখিনি সেইখন স্কুলৰ পৰা ইয়ালৈ আহিলোঁ, সেইটো সময়ত তাত যেতিয়া প্ৰথম ৰেল আহিছে, তাৰ আগলৈকে খুব বেয়া অৱস্থা। প্ৰথম অৱস্থাত মোৰ এনেকুৱা ভাৱ হৈছিলে যে মই ইমান মানে কি পাপ কৰিছিলোঁ, ইয়াত চাকৰি পালে ইমান কষ্ট হৈছে মোৰ আহিবলৈ ইয়ালৈ, এনেকুৱা ভাৱ এটা হৈছিলে। কাৰণ এইফালে যেতিয়া ৰাস্তাদি চাইকেল মাৰোঁ, গ্ৰেভেল ৰোড, বাৰিষা বতৰত কি হয়, গোটেই চাইকেলৰ চকাটোৰ বোকাত সোমাই যায়। সোমাই পেলাই চাৰিওফালৰ পৰা ব্ৰেক মৰা নিচিনাকৈ যেতিয়া চাইকেলখন মাৰোঁ, তেতিয়া মানে আহি স্কুল পাওঁ মানে গোটেই শৰীৰ তিতি যায় আৰু ভৰিৰ বিষ। কিন্তু যেতিয়াই সেইখিনি কৰি লাহে লাহে মোৰ গাৰ শক্তিও বাঢ়িলে, সেইখিনি কৰি তেতিয়াহে গম পালোঁ যে মোৰ যিটো হ'ল ভালেই হ'ল, বেয়া নাই হোৱা। কাৰণ মোৰ দেহত এটা শক্তি সঞ্চাৰ হ'ল ইয়ালৈ আহি। গতিকে মই সেইটো সদায় পজিটিভভাৱে মানে ধনাত্মকভাৱে ল'ম, আৰু যিটোৱে মোক বহুত মানসিক শক্তি দিলে। তাৰপিছত যেতিয়া ৰেল আহিছে, তেতিয়া
এজন দত্ত বুলি অফিচাৰ এজন আহিছিলে। মই আজি যিহেতু এইখন স্কুল সেই ৰেলৰ পইচাৰে বনোৱা, সেইকাৰণে মই সেই ডক্টৰৰ নাম ল'বই লাগিব, নামটো মই পাহৰিছোঁ। মোৰ দাদা এজনৰ ভিনিয়েক। তেতিয়া আমাৰ মোহনৰ দেউতাক স্বৰ্গীয় বুধেশ্বৰ গগৈ ডাঙৰীয়া, তেওঁ আৰু মইহে স্কুলত আছিলোঁ। সেইদিনাখন মই অলপ সোনকালে পাইছোঁহি। তেনেকুৱাতে বহি থাকোঁতে তেওঁলোক আহি ওলালেহি, ৰেলৰ ছাৰ্ভেয়ৰ টিম আহি ওলালেহি, আৰু লগত এজন কলিতা নে কি ইঞ্জিনিয়াৰ এজন আহিছিলে, তেওঁ গুৱাহাটীৰ ফালৰ। এতিয়া তাতে মই আমাৰ দদাইদেউক ক'লোঁ, বুধেশ্বৰ দাইদেউক ক'লোঁ, দাইদেউ কিবা এটা কৰক, আলহী আহিছে, অন্ততঃ চাহ একাপ খুৱাই পঠিয়াওক, নহ'লে কথাটো বেয়া হ'ব। এতিয়া দদাইদেউ গৈ পেলাই সেই নিমখীয়া বিস্কুট এপেকেট আনিলে, সেই নিমখীয়া বিস্কুট আনি পেলাই চাহ দিলে। তাত কথা পাতোঁতে গৈ পেলাই চিনাকি ওলালে, বোলে দেৱানৰ ঘৰৰহে ছোৱালী বিয়া পাতিছোঁ মই। সেই দেৱান বোলাজন আকৌ আমাৰ লেবৰেটৰীৰ মুখতে থাকে, মোৰ দাদাৰ নিচিনা। গতিকে মই বোলো ছাৰ তেনেহ'লে আপুনি দেৱান দাক সুধিব, প্ৰাঞ্জল, মোৰ নাম প্ৰাঞ্জল শইকীয়া, মই বোলো তেওঁৰ লগত খুবেই ভাল। তেওঁ ক'লে যে এতিয়া দেখোন চিনাকি ওলালে, তেনেহ'লে কিবা এটা কৰিব লাগিব। মই একো কোৱা নাই, কিন্তু দেই একো কোৱা নাই। 4,05,000 টকা আমাৰ স্কুলৰ নামত আবণ্টন কৰি থৈ গ'ল। 4,05,000 টকা, 25 ন? তেতিয়া মোক খালি এটা কথা কৈছিলে যে ভাইটি, এটা কথা কওঁ যে ভৱিষ্যতে যদি মই এই ৰাস্তাটো দি পাৰ হওঁ, মোৰ বুকুখন কিন্তু ডাঠ হ'ব লাগিব, যাতে তোমালোকে ভালকৈ বনাবা, মোৰ দেখিলে মনটো যাতে ভাল লাগে। তেতিয়া ক'লোঁ যে আপুনি চিন্তা নকৰোঁ, আমি ভালকৈ বনাম। আৰু সেইটো কাৰণে আমি গোটেইখিনিয়ে লগ লাগি স্কুলখনৰ মানে কিছুমান কথাত আমি নোৱাৰোঁগৈ, অলপ অসুবিধা থাকে বহুত। এতিয়া ধৰক ইয়াত তেতিয়া বালি নাই, গোটা মাটি ভৰাই দিয়াৰ কাৰণে পকাখন বহি গ'ল, বা এইটো ৰুমৰ পকা বহিলে, এনেকুৱাখিনি আমাৰ হাতত নাথাকে। কিন্তু বাদ বাকী যিখিনি হ'ল বহুত ভালেই হ'ল। আৰু এইখিনি থকা স্কুলখিনিৰ ভিতৰত এখন জাকত জিলিকা স্কুল হ'ল, যিটো কাৰণে আমি ক্লাষ্টাৰ হেড হিচাপত আমাৰ স্কুলখনে সেই সুবিধাটো পালে। ক্লাষ্টাৰ মানে হেড হিচাপত আমাৰ স্কুলখন সোমালে, আৰু তেনেকৈ আমাৰ বাদ বাকী আহিলে। ৰিচেণ্টলি অলপ দিন আগতে আমাৰ ওপৰত টিংখিনি লাগিলে। এতিয়া কথাটো হ'ল কি যে আমাৰ ল'ৰা ছোৱালী কমিছে, হয়, সেইবিলাক বৰ্তমান পৰিস্থিতিত ইংলিছ মিডিয়ামৰ অত্যাচাৰ আৰু গভৰ্ণমেণ্টৰো কিছুমান নীতি। এতিয়া আমাৰ সোণোৱাল ছাৰ প্ৰথমতে ৰিটায়াৰ হ'ল, তাৰপিছত মই ৰিটায়াৰ হ'লোঁ, কিন্তু তাৰ ঠাইত এজনো টিচাৰ নিদিলে। আমি বহুত লিখি মই ৰিটায়াৰ হোৱাৰ আগতেই লিখি থৈ গৈছোঁ যে মই যোৱাৰ পিছত আমাৰ স্কুলত মানুহ কমিব। কিন্তু চৰকাৰৰ ফালৰ পৰা সেইখন আমাক নতুনকৈ টিচাৰ নিদিলে, 2জন মানুহ কমি গ'ল। 6জনৰ ঠাইত গৈ পেলাই 4জন হৈ থাকিলে। কাইলৈ পৰহিলৈ 4জনৰ ঠাইত 3জন হ'ব। মিহিৰ ছাৰ অহা বছৰ ফেব্ৰুৱাৰী মাহত ৰিটায়াৰ হ'ব। গতিকে গাঁওখনৰ পৰা এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে যে মানুহখিনি গৈ, যিখিনি বয়োজ্যেষ্ঠ মানুহ আছে বা ডেকা ল'ৰাখিনি আছে, গৈ পেলাই যাতে অফিচত ডিষ্ট্ৰিক্ট অফিচত হ'লেও যাতে এখন মেমৰেণ্ডাম দিয়ে যে আমাক টিচাৰ লাগে, যে অলৰেডি 2জন ৰিটায়াৰ হৈ গ'ল, আৰু এজন ফেব্ৰুৱাৰীত হ'ব। গতিকে তাৰপিছত স্কুলখনৰ অৱস্থা কি হ'ব? অকল কৰবী ডেকা বাইদেউ থাকিব আৰু মীনা বাইদেউ থাকিব, শিক্ষক আৰু বিজয় আগৰৱালা ছাৰ থাকিব, 3জন। তেতিয়া কোনে কি ক্লাছ কৰিব? বাইদেউটো LP স্কিন অকলে চম্ভালিবলৈ দিগদাৰে হয়, 5টা ক্লাছ, এগৰাকী মানুহ। গতিকে আমি ভৱিষ্যতৰ দিনবিলাকত যাতে আমাৰ স্কুলখন ধ্বংস হৈ নাযায়, আমি সেইটো চিন্তা কৰিব লাগিব। আৰু এইখন মোৰ নিজৰ ঘৰৰ নিচিনা, আৰু কেতিয়া ভবা নাছিলোঁ যে এইখন বেলেগ অনুষ্ঠান বুলি, সদায় নিজৰ অনুষ্ঠান বুলি ভাবিছিলোঁ। কেতিয়াবা কিছু কথাত মই হয়তো কাৰোবাৰ অপ্ৰিয় হ'বলগীয়া হৈছে কিছুমান কথাত, কাৰণ কিবা দেখিলে ফটককৈ কৈ পাওঁ, তেনেকুৱা হৈছে। তাৰ কাৰণে মই সকলোৰে ওচৰত ক্ষমাও বিচাৰিছোঁ, কাৰণ স্কুলখনৰ প্ৰতি ভাল পোৱাৰ কাৰণে হয়তো মই কৈছোঁ, কিন্তু পাৰ্চনেল কোনো আক্ষেপ নাই। স্কুলখন ভাল হওক, স্কুলৰ বস্তুখিনি ঠিকে থাকে থাকক, প্ৰত্যেকটো বস্তু যাতে সুৰক্ষিত হৈ থাকক, তেতিয়াহে আমাৰ ভৱিষ্যতৰ দিনবিলাকত যিখিনি ল'ৰা ছোৱালী আহিব সেইখিনিয়ে সুবিধা পাব। আৰু এইখন স্কুলত মই কোনোদিনে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মই সন্মুখীন হোৱা নাই। কেতিয়াবা মতবিৰোধ থাকিবই, কোনোবা এটা ক'লে বেলেগ এজন এটা ক'বই, যেনেকৈ সমজুৱা কামত থাকে প্ৰত্যেকখন স্কুলতো থাকিব, চবতে থাকিব। কিন্তু আমি তেনেকুৱা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আমাৰ ইয়াত। সমিল মিলেৰে কটালোঁ, গোটেইখিনিয়ে যথেষ্ট ভাল পৰিৱেশত কটালোঁ, যিটো কাৰণে মই সকলো মোৰ সহকৰ্মীসকলৰ লগত ওচৰত মই সদায় ঋণী হৈ থাকিম। আৰু ভৱিষ্যতে মই এইখন স্কুলৰ এটা আৰু ভাল
অৱস্থা হ'ব বুলি মই আশা কৰিছোঁ। যদিও মই এৰি থৈ গ'লোঁ, ওচৰত হোৱা হ'লেতো মই আকৌ আহিলোহেঁতেন। কিন্তু ইমান দূৰৰ পৰা তাৰমানে অৱসৰৰ পিছত অহা যোৱাৰ খৰচ আছে বা এনেকুৱাও হয়। আগতে যেতিয়া স্কুলৰ কাৰ্যকালত আছিলোঁ তেতিয়া বহুত ঘৰৰ কামৰ পৰা আঁতৰি আছিলোঁ। যে মইতো চাকৰি কৰোঁ, মই এইখিনি এটা কেনেকৈ কৰিম, মোৰ চাকৰিটো প্ৰধান, নহ'লে মই দৰমহাই নাপাম। গতিকে আমি ঘৰৰ কামত ইমান মনোনিৱেশ কৰা নাই, বহুত পেণ্ডিং থাকি গ'ল। আৰু যিটো কাৰণে মই এতিয়া ৰিটায়াৰমেণ্টৰ পিছত মই এইকেইটা দিন কেনেকৈ পাৰ হ'ল নিজেও নাজানো। আজিও তাকো বহুত ভাবি চিন্তি মই এই তাৰিখটো বোলো স্কুলৰ ক্ষতি নহ'ব, নহ'লে যদি ক্লাছ থকা দিন এটাত যদি মই এই অনুষ্ঠানটো পাতিবলৈ কওঁ তেতিয়াহ'লে ক্লাছো ক্ষতি হ'ব, সেইটো কথাও আছে। গতিকে বোলো বন্ধ মানে আজি শিক্ষক দিৱস বুলি অকণমান ক্লাছৰ হেৰিটো কম হয়, সেইকাৰণে একেদিনাখনে মিলালোঁ। আৰু সেইটো মতেই দেৰি হোৱা কাৰণ বেলেগ নাই, দেৰি হোৱাৰ কাৰণ মই নিজকে দুখিছোঁ, কাৰণ কেলৈ মই সময় দিব পৰা নাই। নিশ্চয় মোক বাৰে বাৰে কৈও আছে বহুত দিনৰ পৰা, কিন্তু মইহে সময় দিব পৰা নাই। আৰু যোৱা গুণোৎসৱত আমি মাতিলত আমি আগৰ নিচিনাকৈ আহিলোঁ, মনত বেলেগ ভাৱ নাই যে মোৰতো কাম শেষ, ময়ো আহিছোঁ, আমাৰ সোণোৱাল ছাৰো আহিছে। কিন্তু আমি ভাবিব পাৰিলোঁহেঁতেন যে আমাৰতো এতিয়া কাম নাই, যি হয় হৈ থাকক। কিন্তু আমাৰ মনত তেনেকুৱা কোনো ভাৱ নাই। আমি এটাই ভাবিছোঁ যে আমাৰ স্কুলখনৰ গ্ৰেডটো ভাল হওক, যাতে আমি মূৰটো দাঙি থাকিব পাৰোঁ। আমাৰ স্কুলে A গ্ৰেড A+ পাইছে, আগতে Aলৈকে পাইছিলে, যোৱাবাৰ A+ পালে। আমি অত্যন্ত সুখী তাত, কাৰণ স্কুলখনৰ প্ৰথমতে B গ্ৰেড পাইছিলে, তাৰপিছত A 3বাৰ পালে বোধহয় একদম। তাৰপিছত এইবাৰ A+ পালে। আৰু A+টো যাতে আগলৈও পাই থাকক আৰু বিদ্যালয়খন সৰ্বাংগীন দিশত যাতে উন্নতি হওক, সেইটোৱে কামনা কৰিছোঁ। আৰু প্ৰথম অৱস্থাত আমাৰ স্কুলৰ বুঢ়া মেথা যিসকল আছিলে, বহুত ইহসংসাৰ ত্যাগ কৰিলে। আমাৰ বিশেষকৈ ভুৱন ৰাজখোৱা ছাৰ, তেখেতৰ পৰিয়ালটো, ভুৱন ৰাজখোৱা ছাৰক মানে আমাৰ অভিভাৱক বুলি ক'ব লাগিব, আৰু তেখেতৰ বৌদৌ আৰু তেখেতৰ মাক দেউতাক, গোটেই ঘৰখনেই স্কুলখনৰ প্ৰত্যেকটো ক্ষেত্ৰতে বহুত ত্যাগ কৰিলে। কাৰণ আমাৰ ইয়াত কিবা এটা হয়, লগে লগে গৈ পেলাই আমি তাত গৈ পেলাই সোমাই চাহ খাওঁ। আমি দুদিনমান নগ'লে বৌদৌৱে মাতি পঠিয়াই যে চকীয়া গৈ আহিব, কেলৈ অহা নাই, বেয়া পালা নেকি? সেইবিলাক আচলতে মৰম, আৰু এই মৰমখিনিয়ে আমাক বা মোক ইমান দূৰত আহি পেলাই, মোৰ ঘৰৰ মানুহক কৈছে যে ইমান দূৰত গৈ কেলৈ চাকৰি কৰিব লাগিছে, অফিচত অলপ কথা পাতি লৈ পেলাই, তাৰমানে কথা পতা মানে কি, পইচা দিব লাগিব, কথা পাতি ট্ৰেন্সফাৰ লৈ ল'লে হ'ল। বহুত মানুহে মোক তেনেকৈ কৈছিলে, কিন্তু মই আহি পেলাই ইয়াত যিটো মৰম পালোঁ সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে মই কোনোদিনে মই ট্ৰেন্সফাৰৰ কথা চিন্তা নকৰিলোঁ। আৰু কিছুমান ভাবো হ'ল, মানে অসমীয়াত কথাষাৰ আছিলে, স্থান এৰিলে মান হেৰায়। এতিয়া মই ইয়াত দূৰ বুলি যদি ভাবি মই ওচৰৰ স্কুলখনলৈ গুচি যাওঁ, তাত বা কেনেকুৱা পৰিৱেশ পাওঁ বা মোৰ কলিগখিনি কেনেকুৱা পাওঁ। ইয়াত আমাৰ কাৰো মাজত কোনো বিৰোধ নাছিলে, আমি হাঁহি ধেমালি স্কুলৰ অহাৰ সময়ৰ পৰা একদম শেষলৈকে আমি পূৰা ফূৰ্তিত থাকোঁ, আৰু ল'ৰা ছোৱালীখিনিক যি পাৰোঁ শিকালোঁ। আৰু গতিকে মই কোনোদিনে ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈ যোৱাৰ ভাৱটো মনলৈ নাহিলেই। 92 চনৰ পৰা মই 24 চনলৈ মই দুলীয়া লাহোৱাল মধ্য ইংৰাজী বিদ্যালয়ত কটালোঁ। আৰু এনেকুৱা এটা পৰিৱেশত কটালোঁ যিটো মই মনত কষ্ট কেতিয়াও পোৱা নাই, সদায় আনন্দতে থাকিলোঁ। ল'ৰা ছোৱালীৰ লগত বা আমাৰ সহকৰ্মীখিনিৰ লগত আমি মিলিজুলি থাকিলোঁ, আৰু বিপদত যাক যেনেকৈ পাৰিছোঁ সহায় কৰিছোঁ। মই দেখিলোঁ মোৰ দেউতা ডক্টৰ হোৱাৰ কাৰণে মই কিছুমান বেমাৰ ধৰিব পাৰোঁ, তাৰমানে এইটো কি হৈছে। তাৰপিছত মই দেউতাকক মাতি আনিলোঁ, ক'লোঁ যে দেউতাকক মোৰ ওচৰলৈ পঠিয়াই দিবচোন। তেতিয়া দেউতাক আহি ওলালেহি। তাৰপিছত মই বোলো বাচ্ছাটো এনেকুৱা কেলৈ হ'ল, নহয় বোলে একদম সৰুতে মাকে জন্মৰ পিছতে এৰি থৈ গুচি গৈছিলে, সেইকাৰণে সেইটো সময়ত এই মাকৰ গাখীৰ খাব নোপোৱাৰ কাৰণে এনেকুৱা হ'ল, এনেকুৱা কথা। তাৰপিছত মই যেতিয়া মেডিকেললৈ লৈ গৈছোঁ, তেতিয়া চিলড্ৰেন ৱাৰ্ডত যেতিয়া সোমাইছেগৈ, তেতিয়া কি হৈছে চাওক, মই ক'লোঁ ৰিকেট হৈছে। কিন্তু আপুনি কেনেকৈ জানিলে? মই দেখিয়ে গম পাইছোঁ, আৰু প্ৰব্লেমবিলাক মই সুধিছোঁ। আপুনি কোন হয়? মই বোলো মই স্কুলৰ টিচাৰ হয়, ৰাস্তাত যাওঁতে মই এনেকৈ দেখিলোঁ, আৰু মই সেইকাৰণে তেওঁলোকক মাতি পেলাই এনেকৈ লৈ অহাৰ ব্যৱস্থাটো কৰিছোঁ। বহুত ভাল কাম কৰিছে আপুনি, বেমাৰটো পূৰা আপুনিয়ে ধৰিলে, আমাৰ কাম খালি এতিয়া ট্ৰিটমেণ্টৰ কাম। তাৰ দীপমালা নে কি আছিলে নাম ন ছাৰ? দীপমালা ওৰাং নে এনেকুৱা কিবা এটা আছিলে, হয় দীপমালা। তাৰপিছত সেই ছোৱালীজনী ট্ৰিটমেণ্টটো হ'ল, যে তাৰপিছত লাহে লাহে ছোৱালীজনী বহুত ভাল হ'ল, ভৰিকেইটা পোন হ'ল যেনিবা, বৰ বেছি ওখ
নহ'লগৈ, কিন্তু হ'লেও ভৰিকেইটা পোন হৈ গ'ল। ঠিক তেনেকৈ আৰু এটা ল'ৰাৰ কথা কওঁ, মই যিহেতু মই মোৰ লাইফত যিখিনি পালোঁ মই গোটেইখিনি এইকাৰণে কৈছোঁ। বিপ্লিন ধান খুব ভদ্ৰ ল'ৰা, আমাৰ ইয়াৰ ষ্টুডেণ্ট। তাত দেখিছোঁ এটা চকু বগা হৈ আহিছে তাত। মই বোলো কি দেখনে নেদেখ? ছাৰ ভালকৈ নেদেখোঁ। ৰ বোলো তই দৰৱ খাবি বোলে। ছাৰ হ'ব খাম, আপুনি আনিলে খাম বোলে। তাৰপিছত মোৰ বৌ এগৰাকী আছিলে, তেওঁ আই স্পেচিয়েলিষ্ট। তেওঁক তেতিয়া কেমেৰা তুলিবলৈ, ফটো তুলিবলৈও কেমেৰা নাই, তেতিয়া মোবাইলত কেমেৰা নাই। আৰু সেইটো সময়ত মোবাইল আছিলে নাই সেইটো মই পাহৰিছোঁ। মুঠতে মই বৌক ক'লোগৈ, তেতিয়া বৌয়ে দৰৱ এটা লিখি দিলে যে এই দৰৱটো খাবলৈ দিয়ে তাক, কিন্তু অলপ দীঘলীয়াকৈ খাব লাগিব। একুৱাচল বুলি এটা দৰৱ আছিলে, এ ভিটামিন। সেই একুৱাচলটো 3টা বটল মই কিনি তাক দিছিলোঁ তেতিয়া। আৰু পিছত বোলো আৰু 2টামান খাই দিবি। পিছত গৈ ল'ৰাটোৰ চকু ভাল হৈ গ'ল। এইবিলাক এটা এটা মেমৰি দেই, আন একো নহয়। তাৰমানে সেই ল'ৰাটোৰ যে ভাল হ'ল মই তাতে সন্তোষ, আৰু বেলেগ একো নালাগে আমাক। তেনেকৈ যিমানখিনি পাৰোঁ কৰিলোঁ। আৰু বাদ বাকী আৰু আমাৰ স্কুলখনৰ উন্নতিয়ে বিচাৰিছোঁ মই, আৰু যাতে ভাল হওক, আমাৰ দিনতকৈ আৰু উজ্বলি উঠক। আগন্তুক দিনত আকৌ গুণোৎসৱ হ'ব, আৰু ল'ৰা ছোৱালীৰ সংখ্যা যাতে বৃদ্ধি পায়, তাত যাতে সকলোৱে সঁহাৰি যোগায়, সেইটোৱে ডাঙৰ কথা। আমাৰ ল'ৰা ছোৱালীখিনিক আৰু টিচাৰৰ কাৰণে যাতে মানুহখিনি ওলাই গৈ পেলাই অফিচত যাতে মেমৰেণ্ডাম এখন দিয়ে। অকল শিক্ষকখিনিৰ ওপৰত এৰি দিব নালাগে, কাৰণ শিক্ষকে ক'লে গুৰুত্ব নিদিয়ে। কিন্তু আপোনালোকে পঞ্চায়তৰ থ্ৰুদিয়ে হওক বা আজিকালি বহুত এইবিলাক হেৰি আছেই, সেইবিলাক মানুহৰ যোগেদি যদি আমি গৈ পেলাই অফিচত অলপ অলপ প্ৰেছাৰ এটা দিওঁ, তেতিয়া হয়তো আমাৰ আকৌ বেলেগ ঠাই এনেকুৱা ব্যৱস্থা আছে। ইয়াত ডাইৰেক্ট এপইণ্টমেণ্ট নিদিলেও বেলেগ ঠাইৰ পৰা য'ত টিচাৰ বেছি আছে তাৰ পৰা ইয়াত আনি এজন টিচাৰ বা দুজন টিচাৰ এটাচ কৰিব পাৰে। দৰমহাটো তাতে পাই থাকিব, কিন্তু কাম ইয়াত কৰিব। তেনেকুৱা বহুত স্কুলত হৈ আছে, হেডমাষ্টাৰ পৰ্যন্ত দিছে তেনেকৈ। গতিকে আমাৰ ইয়াত কেলৈ নোৱাৰিব? গতিকে আশা কৰিছোঁ ভৱিষ্যতৰ দিনত এখন স্কুল আৰু আগবাঢ়ি যাওক। আৰু এইখিনি কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। আজি সভাৰ সভাপতি মহোদয়, শিক্ষাগুৰুসকল আৰু দুলীয়ালাহল মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা উপস্থিত থকা বাইদেউ ভাইটিসকল, চাওঁতে চাওঁতে এই সময়বোৰ আচলতে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। ছাৰক যেতিয়া আমি পাইছিলোঁ, ইমান সুন্দৰকৈ আমাক শিক্ষা তেখেতে আগবঢ়াইছিলে। আজি লগ পাই তেখেতৰ আগত কথাখিনি নকৈ নোৱাৰিছোঁ গতিকে কৈছোঁ। ছাৰে আমাক, আমি যেতিয়া এইখন স্কুলতে শিক্ষা যেতিয়া লৈছিলোঁ, ছাৰে ইমান সুন্দৰকৈ আমাক শিকাই বুজাই আগবঢ়াই লৈ গৈছিল। তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'বলৈ বহুখিনি কথাই আছিলে, গতিকে তেতিয়া অন্তৰত দুখ লাগিছে, সেইবাবে মই ক'ব নোৱাৰিছোঁ। ছাৰে যিখিনি কথা কৈ গ'ল, আমাৰ এই স্কুলখনৰ বিষয়ে বহুখিনি কথা ক'লে। স্কুলখন যদি আমি জীয়াই ৰাখিব বিচাৰোঁ, ছাৰে ইতিমধ্যে কৈছিলে যে যিহেতু আমাৰ শিক্ষাগুৰু ইয়াত সকলো অৱসৰ হৈ গৈ আছে, গতিকে আমি গাঁৱৰ ৰাইজেও এইটো অকণমান চিন্তা কৰিব লাগে যাতে আমাৰ এই স্কুলখন জীয়াই ৰাখক, আৰু আমাৰ শিক্ষাগুৰু কেইজনমান আমি আৰু কেনেকৈ আমি কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ তাকে আমি চিন্তা কৰিব লাগে। গতিকে মই আৰু দীঘলীয়া নকৰোঁ, ছাৰক এইখিনিতে মই সম্বোধনা এটা দিব বিচাৰিছোঁ।